বিহালীটো বনজ সম্পদৰ অবাধ লুণ্ঠন শোণিতপুৰত নদীৰ বুকুত চলিছে বালি আৰু শিলৰ অবাধ খনন বিহালীৰ বুৰৈ নদীৰ পৰা বালি খনন কৰি অবৈধভাৱে সৰবৰাহ কৰিছে অসাধু চক্ৰই বন বিভাগৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে অসাধু চক্ৰটোৱে নদীৰ বুকুত খনন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অঞ্চলটোত বালি খননৰ ফলত অনাগত সময়ত প্ৰবল খহনীয়াৰ আশংকা কৰা হৈছে এই বুৰৈ নদী এইখন হল বুৰৈ নদী এই বুৰৈ নদীত মানে সততে আমি শুনা পাওঁ যে ইয়াত অবৈধভাৱে বালি খনন কাৰ্য হৈ আছে যাৰ ফলত চৰকাৰ হাজাৰ হাজাৰ কোটি টকা লোকচান হৈ আহিছে আৰু তাৰে প্ৰমাণ আজি পোৱা হ'ল যে আজি আমি আহিছিলোঁ যে এই চাবৰ কাৰণে ইয়াত আমি সততে এটা অভিযোগ শুনো যে ইয়াত পকলেণ্ডৰ দ্বাৰা কোনো চালানবিহীনভাৱে বালিবিলাক নি থকা হৈছে শিলবিলাক নি থকা হৈছে আৰু আহি আমি দেখা পালোঁ যে এখন পকলেণ্ডে এই বালি কাৰ্য মানে বালি খনন কৰি আছে আৰু তেওঁলোকক সোধাত গম পালোঁ যে ইয়াৰে স্থানীয় এজন মহলদাৰৰ এইটো বালি মহল হয় আৰু এতিয়া আমাৰ প্ৰশ্ন হৈছে যে এই বন বিভাগটোৱে কি কৰি আছে আৰু এইটো অভিযোগ এতিয়াই নহয় আগৰ পৰাই অভিযোগ উত্থাপন কৰি আছে বাৰে বাৰে আৰু ইয়াত জিলা প্ৰশাসনে কি কৰি আছে গতিকে আমি চৰকাৰৰ যে এতিয়া ইয়াত বহু কোটি টকা ইয়াত প্ৰতি বছৰে লোকচান হৈ আছে আৰু অকল এই বালি মহলখিনি এনেকৈ কোনো ধৰণৰ হেৰি নোহোৱাকৈ খনন কৰাকৈ য'ত ত'ত তেওঁলোকে নিজৰ যিটো মহলৰ সীমা সেই সীমা চেৰাইও তেওঁলোকে ইয়াত খনন কৰে গতিকে ইয়াত যে গৰাখহনীয়াৰ পৰা আদি কৰি যে ৰাইজৰ যি অসুবিধাৰ সৃষ্টি হৈছে এইটো একমাত্ৰ তেওঁলোকৰ সেই অবৈধ খননৰ কাৰণে হৈছে তেওঁলোকে কোনো নীতি বহিৰ্ভূত খনন কৰা নাই আৰু বন বিভাগ আৰু জিলা প্ৰশাসনক আমি ইয়াত অতি সোনকালে কঠোৰ দৃষ্টি দিবৰ কাৰণে আহ্বান কৰিছোঁ আৰু দিবই লাগিব তেওঁলোকে যদি নিদিয়ে ইয়াৰ বাবে আমি উপযুক্ত ব্যৱস্থা আমি